ছয়গাঁৱৰ গৰৈমাৰীত আজি কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়। গুৱাহাটীৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ নেতৃত্বই। সেই জনসভাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়িকা নন্দিতা দাস, শিৱামণি বৰাকে ধৰি কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ অংশগ্ৰহণ। জনসভাত উপস্থিত আছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও। গৰৈমাৰী টাউন ক্লাবৰ খেলপথাৰত অনুষ্ঠিত হোৱা সেই জনসভা সম্বোধন কৰি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে গৌৰৱ গগৈয়ে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আগত মামাৰ চেহেৰা খুব ভাল আছিল। যোৰহাট, ডিব্ৰুগড়, কাজিৰঙাত আমাৰ প্ৰাৰ্থী জয়ী হ'বলৈ এতিয়া গৈ আছে আৰু তাৰ উমান পোৱাৰ পিছতেই মামাৰ হাঁহি নোহোৱা হ'ল বুলি মুখ্যমন্ত্ৰীক চৰম কটাক্ষ গৌৰৱ গগৈ। বিজেপিৰ দিনত অসমত এগৰাকীহে লাখপতি বাইদেউ আছে বুলি কটাক্ষ কৰিছে কংগ্ৰেছৰ নেতাগৰাকীয়ে। আমাৰ কৰ্তব্য হ'ল যে এইবাৰ 7 তাৰিখে হাতচিনপত ভোট দি হিন্দু আৰু মুছলমানৰ মাজত শান্তি আৰু সম্প্ৰীতি পুনৰবাৰ জীয়াই ৰখা। আমাৰ কৰ্তব্য হ'ল যে আহা 7 তাৰিখে হাতচিনপত ভোট দি এই বিজেপি দলৰ অহংকাৰী শাসনৰ অহংকাৰ ভংগন কৰা। আমাৰ কৰ্তব্য হ'ল যে আহা 7 তাৰিখে হাতচিনপত ভোট দি নিজৰ বাক স্বাধীনতা ঘূৰাই আনা। আমাৰ কৰ্তব্য হ'ল যে আহা 7 তাৰিখে হাতচিনপত ভোট দি গুৱাহাটী লোকসভা সমষ্টিৰ পৰা মীৰা বৰঠাকুৰ বাইদেউক দিল্লী সদনত পঠাই দিয়া আৰু গুৱাহাটী স্বাভিমান সুৰক্ষিত কৰা। নিৰ্বাচনৰ আগত মামাৰ চেহেৰা খুব ভাল, হাঁহিটো চাবলৈও ভাল, নাচ চাবলৈও ভাল, নাচিছে, চাইকেল চলাইছে, ভাল লাগিল। প্ৰথম এটা ভাল খবৰ কি, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দল জিকিবলৈ গৈছে। কাজিৰঙা সমষ্টিত আমাৰ ফলাফল ভাল হ'বলৈ গৈছে। ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমাৰ সাংসদ হ'বলৈ গৈছে। লাহে লাহে মামাৰ হাঁহিটো অলপ কমি গ'ল। তাৰপিছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মই কৰিমগঞ্জলৈ গ'লো, শিলচৰলৈ গ'লো, নগাঁওলৈ গ'লো। চাৰিওফালে একে কথা, আমাক নালাগে বিজেপি, আমাক লাগে কংগ্ৰেছ। নগাঁও বিচাৰিছে কংগ্ৰেছ, কৰিমগঞ্জে বিচাৰিছে কংগ্ৰেছ, শিলচৰে বিচাৰিছে কংগ্ৰেছ। তেওঁলোকৰ যিটো যুঁজ মই দেখিছো, মোৰ এনেকুৱা লাগিছে যে এনেকুৱা যুঁজ যদি আপোনালোকে দেখুৱাই থাকে, সন্ধ্যালৈকে মুখ্যমন্ত্ৰী বেহুচ হৈ যাব। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ চেহেৰা, আমাৰ কংগ্ৰেছ মিটিংবিলাক লাহে লাহে যিমান গৰম হৈছে, লাহে লাহে অসমৰ মুখ্যমন্ত্ৰী সিমান নৰম হৈ গৈ আছে। সেইকাৰণে মই আপোনালোকক বৰ জিন্দাবাদ দিব নিদিওঁ, কাৰণ আপোনালোকৰ যুঁজটো ইমান বেছি যুঁজ দেখাই দিব, সন্ধ্যা বোলে মুখ্যমন্ত্ৰী বেহুচ। এইটো ইলেকশ্যন কেৱল মীৰা বৰঠাকুৰৰ স্বাৰ্থত, কেৱল কংগ্ৰেছ দলৰ স্বাৰ্থত আমি এই ইলেকশ্যনটো গণ্য কৰা নাই। আমাৰ অসমৰ যি শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধক বিপন্ন কৰিবৰ কাৰণে বিজেপি, RSS, AYDF দল মিলি যি ষড়যন্ত্ৰ জাতিৰ বিৰুদ্ধে কৰিছে, সেই ষড়যন্ত্ৰৰ পৰা জাতিক ৰক্ষা কৰিবৰ কাৰণে কংগ্ৰেছ দলে মীৰা বৰঠাকুৰক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে।